जवाब लगे जवाब दियो वसुंधरा नंबर फेको भावना बंद करो मोदे मोदे उच्छेद कार्य बंद करो जवाब दियो वसुंधरा नंबर फेको भावना बंद करो वसुंधरा नंबर फेको भावना वसुंधरा नंबर फेको भावना बंद करो अतिके माटी बाट्टा दियार व्यवस्था करो ভূমি অধিকাৰ সংগ্ৰহ সমিতি অসমৰ পৰা মাননীয় মুখ্যমন্ত্ৰীলৈ ইয়াৰ আগতে তিনিখন আমি এই ইয়াত উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি স্মাৰক পত্ৰ দিছিলোঁ, কিন্তু কোনো ধৰণৰ উত্তৰ এতিয়ালৈ আমি পোৱা নাই। আজি আমি শেষবাৰৰ কাৰণে আমি উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি স্মাৰক পত্ৰ দিব আহিছোঁ আৰু চৰকাৰক আমি জনাব বিচাৰিছোঁ যে গুৱাহাটীৰ পাহাৰ অঞ্চলত যিটো উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে এইটো বন্ধ কৰক আৰু অসমত বিভিন্ন ঠাইত বিভিন্ন ধৰণে বিদেশী বুলি কৈ যধে মধে যিটো অমানৱীয় উচ্ছেদ কৰিছে ভূমি অধিকাৰ সংগ্ৰহ সমিতিয়ে দাবী কৰিছোঁ সেইটো উচ্ছেদ কাৰ্য অনতিপলমে বন্ধ কৰক। আৰু এটা অতিবাদ গুৰুত্বপূৰ্ণ কথা যে বিদেশী বুলি কৈ উচ্ছেদ কৰি সেই বিদেশীবিলাকক এতিয়া তেওঁলোকে চৰকাৰে 1.5 লাখ মাটি দিছে, অৰ্থাৎ বিদেশী বুলি কৈ চৰকাৰে স্বদেশী কৰা যিটো কৌশল এই কৌশলটো বন্ধ কৰক। এইটো অসমৰ মানৱ অধিকাৰ উলংঘন হৈছে, মানুহৰ ওপৰত অত্যাচাৰ হৈছে, অমানৱীয় হৈছে। গতিকে আমি চৰকাৰক কৈছোঁ যে গুৱাহাটীকে ধৰি কোনো অঞ্চলত যাতে এই মাটিৰ পট্টাবিলাক আমি বিদেশী আমি উচ্ছেদ কৰিব দিছোঁ। চৰকাৰে যি উচ্ছেদ কৰিছে এইটো কোনো গণতান্ত্ৰিক পদ্ধতি উচ্ছেদ নহয়। তেওঁলোকে এটা কথা কৈছে যে হাইকোৰ্টৰ অৰ্ডাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ, কিন্তু সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টে মানুহখিনিকতো মাৰিবলৈ দিয়া নাই, মানুহখিনিকতো অত্যাচাৰ কৰিব দিয়া নাই। মানুহখিনিক প্ৰথমতে তেওঁলোকে সংস্থাপন দিয়ক, তাৰপিছত যদি কোনোবা ফৰেষ্টৰ মাটিত বহিছে কোনোবা চৰকাৰী মাটিত বহিছে তেওঁলোকক উচ্ছেদ কৰা, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু মানুহ হৈছে ভগৱান, গতিকে ভগৱানৰ ওপৰত অত্যাচাৰ যেতিয়া কৰিব ভগৱানে কেতিয়াও সহ্য নকৰে। আৰু 2 নম্বৰত হৈছে যে আমাৰ গুৱাহাটীত 1,30,000 পৰিয়াল আছে। এই 1,30,000 পৰিয়াল আজি ভূমি পট্টাহীন। তেওঁলোকক পট্টা দিবৰ কাৰণে চৰকাৰে বসুন্ধৰা 1 কৰিলে, বসুন্ধৰা 2 কৰিলে, বসুন্ধৰা 3 কৰিলে, কিন্তু দেখা যায় যে বসুন্ধৰা 3লৈকে এইটো বেবেনিবাং হ'ল। অৰ্থাৎ বসুন্ধৰা 3ত অসম চৰকাৰে কিমান চৰকাৰী মাটি আছে এই মাটিখিনি উলিয়াই ল'লে। আৰু এতিয়া ইতিমধ্যে আমি গম পাইছোঁ যে গুৱাহাটীৰ বিভিন্ন অঞ্চলত তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে প্ৰিপ্লেন কৰিছে। অৰ্থাৎ আমাৰ খিলঞ্জীয়া লোকসকলকো, গুৱাহাটী যিসকল খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকলকো তেওঁলোকে গোপনে এখন গাইডলাইন কৰিছে, আৰু সেই গাইডলাইনখনৰ আধাৰত আমাৰ চৰকাৰে আমাৰ খিলঞ্জীয়া মানুহখিনিক এটা উচ্ছেদ কৰা এটা প্ৰিপ্লেন কৰিছে। এইটো ইতিমধ্যে আমি গম পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।